নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো নাৰায়ণা এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি ইন আছাম। 1 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে, লগতে 0 to 1 year এক্সপেৰিয়েঞ্চ ইন দ্য এডুকেশ্যন ছেক্টৰ। 2 নম্বৰ পোষ্টটো হৈছে টিম লিডাৰ্ছ। কোৱালিফিকেশ্যন MBA বা BBA ডিগ্ৰী বিচৰা হৈছে অৰ এনি গ্ৰেজুৱেট। লগতে জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 26, 27 আৰু 28 জুলাই তাৰিখে। ইণ্টাৰভিউ টাইমিং দিয়া হৈছে মৰ্ণিং 10:30 AM to 5 PM লৈকে ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। ইণ্টাৰভিউ লোকেশ্যন এড্ৰেছটো দিয়া হৈছে নাৰায়ণা ই টেকন' স্কুল, লখৰা, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো ফাইণ্ড ইন ৰেষ্টুৰেণ্ট কাম বাৰৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে জেনেৰেল মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু ছিনিয়ৰ কেপ্টেইন। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফুল টাইম পাৰ্ট টাইম ফেকাল্টি ফৰ। 1 নম্বৰতে ষ্টেন'গ্ৰাফী, 2 নম্বৰ গ্ৰাফিক্স ভিডিঅ' এডিটিং, 3 নম্বৰ হাৰ্ডৱেৰ নেটৱৰ্কিং, 4 নম্বৰতে ছফ্টৱেৰ ফেকাল্টি। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে আপোনালোকৰ ইনডেপথ নলেজ ইন মাইক্ৰ'ছফ্ট অফিচ, টেলি প্ৰাইম, DTP প্ৰগ্ৰেমিং এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 4 দিনৰ ভিতৰত মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 4 দিনৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 9707024181 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 4 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড ইনফৰমেশ্যন টেকন'লজি অৰ্গেনাইজেশ্যন এষ্টাব্লিছ 2001। নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ মেনেজাৰ। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে, হেভিং এক্সপিৰিয়েঞ্চ ইন ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী এণ্ড মেনেজিং ছাৰ্ভিচ টিম। নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ এডমিনিষ্ট্ৰেশ্যন এক্সিকিউটিভ। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে, হেভিং এক্সপিৰিয়েঞ্চ ইন HR এণ্ড অফিচ মেনেজমেণ্ট। নম্বৰ পোষ্টটো হৈছে বিজনেছ মেনেজাৰ। জবটোৰ বাবেও এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে, হেভিং এক্সপিৰিয়েঞ্চ ইন বিজনেছ ডেভেলপমেণ্ট মেনেজিং চেলছ টিম। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু সুবিধাবিলাক দিয়া হ'ব, আদাৰ্ছ বেনিফিটবিলাক। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 24 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দুটা দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 24 জুলাইৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ ইলিজিবল মেল ফিমেল কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড আৰ্জেণ্টলি ফৰ দ্য পোষ্ট অফ ছিনিয়ৰ একাউণ্টেণ্ট। ছিনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এটলিষ্ট 3 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবলি ইন CA ফাৰ্ম নিডেড ফৰ এ ষ্টিল এণ্ড ফাৰ্ণিচাৰ বিজনেছ গ্ৰুপ ইন আঠগাঁও, গুৱাহাটী। জব লোকেশ্যন আঠগাঁও, গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9365517804। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো গুৱাহাটীৰ পেইণ্ট ইণ্ডাষ্ট্ৰী এটাৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু ফেক্টৰী ছুপাৰভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 93954022922। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব।
7 নম্বৰ হায়াৰিং চেলছ মাৰ্কেটিং এক্সিকিউটিভ ফৰ ৰেপুটেড ই-ৰিক্সা ব্ৰেণ্ড ইন গুৱাহাটী হেভিং এক্সপেৰিয়েঞ্চ ইন ই-ৰিক্সা অৰ ফাইনেন্স ছেক্টৰ মাৰ্কেটিং চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ বিচৰা হৈছে ৰেপুটেড ই-ৰিক্সা ব্ৰেণ্ড গুৱাহাটীৰ বাবে আৰু জবটোৰ বাবে আপোনালোকৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 8 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব আৰু ইংলিছ আৰু হিন্দী দুটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী দিয়া হ'ব 15,000 to 20,000 পাৰ মান্থ আৰু ইয়াৰ লগতে কাউণ্টাৰ বিলিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা BA ডিগ্ৰী বিচৰা হৈছে। ফৰ এ ৰেপুটেড অৰ্গেনাইজেশ্যন এট খানাপাৰা, জব লোকেশ্যন খানাপাৰা হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড এলং উইথ কমপ্লিট বায়'ডাটা ইনক্লুডিং কণ্টেক্ট নাম্বাৰ এটচেট্ৰা and all supporting self-attested documents from eligible candidates for the post of 2 school bus driver in Nichols Higher Secondary School. Nichols Higher Secondary Schoolৰ বাবে 2জন বাছ ড্ৰাইভাৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচাৰিছে জবকেইটাৰ বাবে। পে স্কেলখিনি দিয়া হৈছে, আপোনালোকে এইখিনি চাই ল'ব আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। ৰিকুৱাৰ্ড ডকুমেণ্টছ আপোনালোকৰ জবকেইটাৰ বাবে ভেলিড ড্ৰাইভিং লাইচেঞ্চ আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট, পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড এইখিনি ডকুমেণ্ট আপোনালোকৰ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 27 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুল, ছাত্ৰীবাৰী, গুৱাহাটী 8 এই এড্ৰেছত আপোনালোকে 27 জুলাইৰ ভিতৰত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো EM স্কুল বৰপেটাৰ ফালৰ পৰা মুকলি হৈছে। টিচাৰ্ছ ৰিকুৱাৰ্ড ফৰ EM স্কুল বৰপেটা। ছাবজেক্টবোৰ হৈছে ইংলিছ, ছায়েন্স। পোষ্টকেইটাৰ বাবে টিচাৰ বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9395541439। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 11 নম্বৰ লুকিং ফৰ এ ফিমেল ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ ফৰ এ ৰেপুটেড পাৰফৰ্মিং আৰ্ট চেণ্টাৰ লোকেটেড এট জু ৰোড। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000লৈকে প্ৰতি মাহে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002579609। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 13 নম্বৰ জব ভেকেঞ্চি উই আৰ হায়াৰিং হায়াৰ ছেকেণ্ডাৰী টিচাৰ্ছ। 1 নম্বৰতে মেথমেটিক্সৰ টিচাৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন মেথমেটিক্স লগতে BA ডিগ্ৰী বিচৰা হৈছে। 2 নম্বৰতে ফিজিক্সৰ টিচাৰ বিচাৰিছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ফিজিক্স লগতে BA ডিগ্ৰী বিচৰা হৈছে। 3 নম্বৰতে কেমেষ্ট্ৰি টিচাৰ বিচাৰিছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কেমেষ্ট্ৰি আৰু লগতে BA ডিগ্ৰী বিচৰা হৈছে। 4 নম্বৰতে বায়'লজি টিচাৰ বিচাৰিছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন জুলজি বা বুটানী লগতে BA ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। 5 নম্বৰতে কম্পিউটাৰ ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স বা IT অৰ MCA লগতে BA ডিগ্ৰী বিচৰা হৈছে। ইংলিছৰ টিচাৰ বিচৰা হৈছে। 6 নম্বৰতে কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ইংলিছ লগতে BA ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। For all the above mentioned subject, candidate having experience will be given preference. পোষ্টকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰাৰ অৰ্থাৎ টিচিং এক্সপেৰিয়েঞ্চ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটা ইণ্টাৰনেশ্যনেল একাডেমী অফ স্কলাৰ্ছ, কিষাণ বজাৰ, বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।